ওম শান্তি 13 মে 2025 সাকাৰ মুৰলী মৰমৰ সন্তানসকল, অনেক দেহধাৰীৰ পৰা প্ৰীতি আঁতৰাই এক বিদেহী পিতাক স্মৰণ কৰা, তেতিয়া তোমালোকৰ সকলো অংগ শীতল হৈ যাব। প্ৰশ্ন: যিসকল দৈৱীকুলৰ আত্মা, তেওঁলোকৰ লক্ষণ কি হ'ব? উত্তৰ: 1. দৈৱীকুলৰ আত্মাসকলৰ এই পুৰণি সৃষ্টিৰ প্ৰতি সহজে বৈৰাগ্য জন্মিব। তেওঁলোকৰ বুদ্ধি বেহদত থাকিব। শিৱালয়লৈ যাবৰ কাৰণে তেওঁলোকে পাৱন ফুল হ'বলৈ পুৰুষাৰ্থ কৰিব। 3. কোনো আসুৰিক আচৰণ নকৰিব। 4. নিজৰ খতিয়ান ৰাখিব যে কোনো আসুৰিক কৰ্মটো নকৰিলেও পিতাক সঁচা কথা শুনাব, একোৱেই লুকুৱাই নাৰাখিব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. পিতাক নিজৰ পঢ়াৰ চমৎকাৰ দেখুৱাব লাগে। ভাৰতক স্বৰ্গ কৰি তোলাৰ বেপাৰত লাগি যাব লাগে। প্ৰথমে নিজৰ উন্নতিৰ খেয়াল কৰিব লাগে, মিলা প্ৰীতিৰে থাকিব লাগে। 2. কিবা ভুল হ'লে পিতাৰ ওচৰত ক্ষমা বিচাৰি নিজকেই নিজেই শুধৰাব লাগে। পিতাই কৃপা নকৰে, পিতাৰ স্মৃতিৰে বিকৰ্ম নাশ কৰিব লাগে। নিন্দনীয় কোনো কৰ্ম কৰিব নালাগে। বৰদান: জ্ঞানবানৰ বিশেষত্বৰে সংস্কাৰৰ সংঘাতৰ পৰা হাত সাৰি থাকোঁতা পদুম ফুলৰ দৰে ঊৰ্ধ্বত আৰু সাক্ষী হোৱা। বিস্তাৰ: সংস্কাৰতো অন্তলৈকে কাৰোবাৰ দাসী থাকিব, কাৰোবাৰ ৰজাৰ। সংস্কাৰ সলনি হোৱাৰ অপেক্ষা নকৰিবা, কিন্তু মোৰ ওপৰত যাতে কাৰো প্ৰভাৱ নপৰে, কিয়নো এটাতো প্ৰত্যেকৰে সংস্কাৰ ভিন্ন, দ্বিতীয়তে মায়াৰো ৰূপ হৈ আহে। সেইকাৰণে যিকোনো কথাৰ নিৰ্ণয় মৰ্যাদা ৰেখাৰ ভিতৰত থাকি কৰা। সংস্কাৰ ভিন্ন ভিন্ন হোৱা সত্ত্বেও যাতে সংঘাত নহয়, তাৰ বাবে জ্ঞানবান হৈ পদুম ফুলৰ দৰে ঊৰ্ধ্বত থকা আৰু সাক্ষী হোৱা। শ্লোগান: জোৰ কৰি কৰা বা পৰিশ্ৰম কৰাৰ সলনি ৰমণীয়তাৰে পুৰুষাৰ্থ কৰা। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: পবিত্ৰতা হৈছে সুখ শান্তিৰ জননী। য'ত পবিত্ৰতা আছে ত'ত দুখ শান্তি আহিব নোৱাৰে। সেয়েহে পৰীক্ষা কৰা, সদায় সুখৰ সজ্জাত আৰামত অৰ্থাৎ শান্ত স্বৰূপত বিৰাজমান হৈ আছানে? ভিতৰত কিয়, কি আৰু কেনেকৈ বিভ্ৰান্তিৰ সৃষ্টি হয়, নে এই বিভ্ৰান্তিৰ পৰা ঊৰ্ধ্বত সুখ স্বৰূপ স্থিতি থাকে? ওম শান্তি।